মাতিছো তোমাক জানে মনি মৰমত খুৱাইছো তোমাক দেহা মনি মৰম দিলে মৰম দিম চেনে দিলে চেনে দিম 31 ডিসেম্বৰ পাৰ্টিৰ কাৰণে আমি এয়া হাজু হৈছো এপিনে দেখিবলৈ পাইছে নহয় এটো গুটিয়ালো কাটকুটাত লাগি আছে এয়া আমাৰ আজি ৰান্ধনি দেই 31 ডিসেম্বৰৰ পাৰ্টি বাবে ৰান্ধনি আমি অৰ্ডাৰ কৰি আনিব লগা হৈছে সো এয়া হেতু চাইতে আলু বখলিয়াই আছে এয়া দেখিছে নহয় আলু পানীত দিছে এপিনে পিয়াজ লৈছে আদা ৰসুন বখলিয়াইছে তাৰপিছত এপিনে বিলাহী মালটো ফেটুলে লগতে এপিনে তেওঁ লাল চাহ অকমান খাই লৈছে মানে অকমান মাথাটো বিষাই বুলি কৈছে লাল চাহ অকমান খাই লৈছে কাম কৰি থাকোতে হাঁহি দেখিছে না মিছিক মিছিক হাঁহি মাৰিছে দাদা আপোনাৰ নামটো জনাব প্লিজ বাবুল বৰা বাবুল বৰা আপোনাৰ ঘৰ কোন জায়গা নগাঁও 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 জমনামুখ অ হয় নেকি তাপা এপিনে এগৰাকী কোন হয় আপোনাৰ অ মৰমৰ মানুহজনী না আৰু আছে নি আপোনাৰ মৰমৰ মানুহ নাই নাই আছে না না নে এগৰাকী নেকি অকল সেইটো কথা এতিয়াও টাইম আছে আপুনি ইমান হেণ্ডচাম হয় সো এতিয়াও মানে ধুনীয়াকৈ পঠাব পাৰে আমাৰ 5 ষ্টাৰ হোটেলৰ কুকিং চাহ অকমান দি লৈছো খাবলৈ চাহখন খাই লওক মাথা বিষটো অকমান ঠিক হৈ লওক তাৰপিছত সুন্দৰ কৰি বনাব চাহটো মেন ন আৰু এগৰাকী দেখিবলৈ আজি বৰ কিউট কিউট লাগিছে দেই ধুনীয়া ধুনীয়া লাগিছে এজনৰ অধাংগিনী হয় আৰু এপিনে কাটকুটত লাগি আছে বৰ্তমান তাৰপাছত বনোৱা কোনাত লাগিব সো আপোনালোকক সকলোবিলাক দেখাম ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো আৰু আমাৰ 31 ডিসেম্বৰ কেনেদৰে পালিলো সকলোবিলাক দেখাম 1 জানুৱাৰী পাবহি হ'ল কাইলে আৰু হেপী নিউ ইয়েৰ সকলোকে সকলো ৰাইজলে হেপী নিউ ইয়েৰ এডভান্স হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ সেম টু ইউ ইয়াৰ মুক কৈছা নে দৰ্শকক কৈছা দৰ্শকক কৈছো তোমাৰ পাছত কোৱা হ'ব এ ইতিয়াই কৈ দিয়া মই সেম টু ইউ বুলি কম না কোৱা কোৱা হেপী নিউ ইয়েৰ সেম টু ইউ মইনা কলিজাহত এ আমা বনোৱা কোনাত লাগি আছে ৰান্ধনি চেঞ্জ হ'ল দেখোন 5 ষ্টাৰ হোটেলৰ পৰা কুকিং আনিছিলো কি হ'ল হলা কি বনাইছা আজি আজি গাহৰি মাংস অকমান বনাইছা আছো কি হয় চাও কি হ'বনো ভালে হ'ব আৰু মাংসখিনিত কি হালদি মছলা একো নাঢালা নাই নাই এটো বেলেগ ষ্টাইল চাইনিজ ষ্টাইলত বনাম চাইনিজ ষ্টাইলত বনিব কি কুকাৰত বনাবা নেকি কুকাৰত একদম পিয়াজ ভাজি আছে দেখোন ও ধুনীয়া 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 অ 5 ষ্টাৰ হোটেলৰ কুকিং আনি ইনে একদম কাম নাইকিয়া হৈ গ'ল মোৰ মানুহজনকহে বনাবলৈ দিলে কাম হৈ কৰিলো অ সব কৰিলে 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 একদম কৰিলে মানে এতিয়া বনাবলৈ দিছে আৰু এপিনে আমাৰ ল'ৰা ছোৱালী কিটা মানে একদম ফুল মোবাইলত ব্যস্ত কি কবা অ মানে মেন মিস্ত্ৰী হয় তেওঁ যোগালী নেকি এটা যোগালীহে কাম কৰিছে দেখোন হেড মিস্ত্ৰীয়ে বহিয়ে দিলে কি হৈছে হনে অ জনা মাতিছে তোমাক কামখিনি আনো সব বোলে এৱে কৰি দিলে আকৌ শিকাইছো মাংস এনেকে বনাবলৈ এ মজা 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 মানুহ দেখিছা নিজৰ পত্নী থকা অৱস্থাটো বেলেগৰ লগত কেনেকৈ চেনি খাই আছে ইজনে কেনেকৈ মিছিক মিছিক হাঁহি মাৰিছে এয়া চাইডত তেওঁ গাৰ্লফ্ৰেণ্ড আৰু তেওঁ ৱাইফ গৰাকী অকণমান ওলাই গৈছে বাহিৰলৈ আৰু তেওঁ এপিনে গাৰ্লফ্ৰেণ্ডৰ লগত নাযায় হেনো তেওঁ কৈ আছে আহা আহা তেওঁ কৈছে নাই নাই যাব নোৱাৰো মই আজি ৱাইফৰ লগত আছো আৰু ডিউটি আছে দেখিছা কেনেকুৱা বাহানা দিছে তথাপিও কোৱা নাই যে মই আজি ৱাইফৰ লগত পাৰ্টি কৰিবলৈ আহিছো আৰু এইপিনে দেখিছা না চকুৰ ষ্টাইল চকুৰ কাটিং মুখৰ ডায়লগ এয়া দেখিছে চাওক চাওক আপোনালোকে যে কয় অকল বোৱাৰী মানুহে চেনি খায় বুলি এই বিয়া পতা মানুহবিলাকেও চেনি খাবলৈ এৰা নাই দেখিছেনে কেনেকৈ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে এনেদৰে যদি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে তেওঁ পত্নী গৰাকীটো বেলেগলৈ পলাই যাবই 100% যাব সেইটো কাৰণে মই কওঁ বোৱাৰীবিলাকক কমপ্লেইন কৰা আগত বোৱাৰীবিলাকক আঙুলি টোৱা আগত এনেদৰে এই পুৰুষবিলাকক পুৰুষ মানে বিয়া পতা মানুহজনক এনেদৰে ক'ব লাগে যে তেওঁ নিজৰ পত্নী থকাৰ অৱস্থাটো বেলেগৰ পত্নীৰ লগত লিলিমাৰ কৰি থকা কি শাস্তি দিব লাগে আপোনালোকে জনাব দেই জনাব হৈ গ'ল এয়া ফোনে কাটি দিলে বাপেকে কাৰণে আলহী আহি গ'ল নে এয়া দেখিছে নহয় আজি পাৰ্টিত আলহী আৰু আজি আমাৰ পাৰ্টিত মেম্বাৰসকল দেখাই দিছে এপাক এইপিনে এজন দাদা
দাদা আপোনাৰ নামটো জনাব প্লিজ। মোৰ নামটো ৰাজেন দাস। ওকে, আপোনাৰ ঘৰ ক'ত জনাই দিব। আৰু এগৰাকী বাইদেউ আপোনাৰ নামটো জনাব প্লিজ। প্লিজ, মোৰ নাম পূৰ্ণিমা দাস। প্লিজ, তোমাৰ নাম পূৰ্ণিমা দাস। এইটো হয় কেনেকুৱা নাম? প্লিজ তো কাটি দিও, মই তুমি কৈছা তোমাক উল্টাই কৰি দিলো হয়। নাই নাই, এইটো দিবই লাগিব। নিদিবা হে, হাঁহিব হে, অকমান হাঁহিবলৈ দিয়া। মই এখন নিদিবা, কাটি দিবা। আৰু ভিডিঅ' বনাব মোবাইলটো এনেকে ধৰি থাকিলো মানে ভিডিঅ'টা সকলোৱে বহি আছে আৰামত। আৰু এইপিনে এজন দেখিছে কিমান কষ্ট। আৰু এগৰাকী দেখিছে না, এইপিনে বনি আছে গাহৰি মাংস। মই বনাব লৈছো ব্ৰইলাৰ মাংস। কোনে বেছি ব্ৰইলাৰ মাংস খাই ভাল পায়? মই কিন্তু ব্ৰইলাৰ মাংস খাই ভাল পাওঁ। আৰু জোনদাহঁতে খাব গাহৰি মাংস। এইপিনে গাহৰি মাংসখিনি জোনদাই বনালে আৰু এই ব্ৰইলাৰ মাংসখিনি মই বনাম এতিয়া। একচুৱেলি মই গাহৰি মাংসটো বনালোঁ। এতিয়া আমাৰ সীমাই বনাইছে চিকেন। দেখিছেনে এটা লাগি আছে কামত। একদম পুৰা লাগি আছো আজি। এইপিনে আলহীগৰাকীয়ে ধোৱা পখলাত লাগি আছে বাচন। অলপ সহায় কৰি আছো। থেংক ইউ। দেখিছে নহয়, আজি 31 ডিচেম্বৰ পাৰ্টি হয় আমাৰ। একচুৱেলি মানুহজন গ'ল দোকানলে আৰু এতিয়া মানুহজনী লাগি গ'ল বয়ফ্ৰেণ্ডৰ লগত চেনি খাবলৈ। দেখিছে নহয়, মানে আৰু এবাৰ খালে হাজবেণ্ডে চেনি, মাইকীজনী নথকা অৱস্থাত। এতিয়া মানুহটো নথকা অৱস্থাত এইপিনে এইগৰাকীয়ে খাইছে চেনি। একদম চেনি মেইন আৰু বোৱাৰী হ'লেও চেনি খাবলৈ আনে। কেনেকুৱা বোৱাৰীহে, মোৰ বোৱাৰী হ'ব লাগিছিলে মোৰ। মই একেদিনাই ঘৰলৈ খেদিলোহেঁতেন। চেম টু ইউ, কাৰণ মই তেনেকুৱা আমাৰ পাৰ ভনী তিনিজনী যদি গোট খাই গ'লে মই সৌজনী মানে কি সৌজনী ভণ্টি আমাৰ মানুহজন নাযায়। বাদ দে, বয়ফ্ৰেণ্ডৰ লগত অকণমান কথা পাত। তাৰপিছতে হেৰি কি বুলি কয়, তিনিজনী গোট খাই ল'ব পাৰিলে হাঁহে দুজনী আকৌ খাই বায়ে আকৌ হেৰিয়ে ভণ্টি অকণমান দি লয়। বোপাই দুজনী হাঁহি মানে তিনিজনী গোট খালে পাপাকে টিং উৰি যাব। এতিয়া এই তিনিজনী গোট খালে নহয় সিহঁতৰ ওচৰত থাকিব। সেইপিনে এজন মৰিব এতিয়া হাফ ফেল হৈ পিনে। নহয় দে, ইমান বুজাবুজি আছে, দেখিছে বুজাবুজি ধেৰ আছে। কোনে বুজি পোৱা নাই? সেয়া কৈ আছে বয়ফ্ৰেণ্ডৰ লগত চেনি খাই আছে। তাই কি আৰু পকাই উঠাইছে, দীঘল দাঁতকেইটা বেছিকে উঠাইছে এইকেইটাই মোক। এইখিনি মই বনোৱা মাংসখিনি, এইখিনি জোনদাই বনোৱা মাংসখিনি, এইখিনি হৈছে গাহৰি মাংস আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংস। কাৰ মাংসখিনি বেছি ধুনীয়া লাগিছে জনাব দেই ৰাইজসকল, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কৈছে মই বনোৱা মাংস চব্জিখিনি হেনো ভাল লগা নাই বুলি, যোনে বনোৱাখিনি ভাল লাগিছে বুলি কৈছে। মাইকী মানুহৰ বনাইছে গাহৰি মাংস, মোক গাহৰি মাংস একদম এইটো মিছা কথা। মাইকী মানুহৰ চৰিত্ৰটো বহুত বেয়া। মাইকী মানুহে মতা মানুহৰ কাৰণে বহুত দুৰ্বল। সেইটো কাৰণে সদায় মতা মানুহৰ বস্তুবিলাক ভাল লাগে বুলি কয় মাইকী মানুহবিলাকে। যেনে মই, আমি আকৌ সেই চাকি নহয়, নিজৰ বস্তু আছে লগত। এই কাষতে বহি আছে, এই চাপ আছে, থাকিলেও এইটো মিছা কথা, থাকিলেও এইটো মিছা কথা। মাংস চুবাইছে, দাঁতৰ পৰা পৰা নাই। পুৰা গাহৰি আৰু গাহৰি মজ্জা বনাইছা দেই, মজ্জা লাগিছে খাই। জোনদাই বনাইছে গাহৰি। আজি আমাৰ 31 ডিচেম্বৰ পাৰ্টি হয় আৰু এয়া সকলোৱে মিলি পাৰ্টিটো এনজয় কৰিছোঁ। আৰু যিহেতু আমি অসমৰ বাহিৰত আছোঁ, অসমৰ বাহিৰত থাকিলেও তাইও আছে, অসমৰ বাহিৰত থাকিলেও মানে পৰম্পৰাখিনি পাহৰি কেতিয়াও নাযাওঁ। বিদ্যা শপত হাত ভাত উলিয়াই লৈছোঁ। হয়নে? মানে 2023টো একদম ধুনীয়াকে বিদায় দিছা। এয়া ব্ৰইলাৰ, এয়া গাহৰি, এয়া কলডিল আলু ভাজি, এইপিনে বেল চাপাত লাগি আছে। সকলোলৈকে হেপী নিউ ইয়াৰ বুলি ডাঙৰকে এবাৰ চিঞৰি দে সকলো। গুচি যাব বুলি এনেকে ধৰি আছে। কি মাছ কৈছিলা? নতুন প্ৰথম আহিছে এতিয়া।
ডিচেম্বৰ পাৰ্টি চলি আছে বৰ্তমান এয়া দেখিবলৈ পাইছে ন আপোনালোকে মাতিছো তোমাক জানে মনি মৰমত খুৱাইছো তোমাক দেহা মনি মৰম দিলে মৰম দিম চেনে দিলে চেনে দিম তোমাৰে মোৰ লগতে বিয়াখনি পাতি দিম লাভ ইউ খোৱা খোৱা গাহৰি গাহৰি আই জয় কলেজা কি কোৱা হে